চৰকাৰে যিমানেই নিকা আৰু স্বচ্ছতাৰে ৰাজ্যত বিভিন্ন চৰকাৰী পদত নিযুক্তিৰ ব্যৱস্থা কৰিছে, তাৰ সমান্তৰালকৈ এটা অসাধু চক্ৰই ৰাজ্যত অব্যাহত ৰাখিছে ভুৱা নিযুক্তি পত্ৰৰ বেহা। নিউজ 18 অসম নৰ্থ ইষ্টত আমি মাত্ৰ কেইটামান মাহ পূৰ্বে যোৱা মাৰ্চ মাহত সমাজ কল্যাণ বিভাগত কেনেধৰণে এটা চক্ৰই একাংশ যুৱক যুৱতীক ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু তেওঁলোকে যোগদান কৰিবলৈ আহোঁতে কেনেধৰণে ধৰা পৰিছিল সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। সেই সন্দৰ্ভত যোৰহাটৰ সমাজ কল্যাণ বিষয়াই এজাহাৰ দাখিল কৰিছিল আৰু শিৱসাগৰতো এজাহাৰ, যিহেতু ঘটনাৰ কেন্দ্ৰবিন্দু আছিল শিৱসাগৰ আৰু সেই ঘটনাৰ তদন্ত শিৱসাগৰ আৰক্ষীয়ে কৰিছিল। কিন্তু তাৰ পাছতো হয়তো যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল নকৰাৰ ফলত আমি দেখিবলৈ পাইছোঁ এইবাৰ পুনৰ ৰাজ্যত ওলাইছে ভুৱা নিযুক্তি পত্ৰ। এইবাৰ সমাজ কল্যাণ বিভাগ নহয়, এইবাৰ হৈছে কৃষি বিভাগ। আৰু আমি দেখুৱাই ল'ব বিচাৰিছোঁ এখন ভুৱা নিযুক্তি পত্ৰ। এই পত্ৰখন আপোনালোকে লক্ষ্য কৰক যে কেনেধৰণে অসম কৃষি বিশ্ববিদ্যালয়ৰ যি তেওঁলোকৰ লোগো ব্যৱহাৰ কৰিছে, অসম চৰকাৰ লিখা আছে আৰু কেনেধৰণে এই তিনিগৰাকী যুৱক যুৱতীক এনেধৰণে নিযুক্তিৰ বাবে কেনেধৰণে এই নিযুক্তি পত্ৰ প্ৰদান কৰিছে আপোনালোকে লক্ষ্য কৰক। আৰু আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে ইয়াৰ সমান্তৰালকৈ ইয়াত চহী আছে কাৰ আমি দেখুৱাইছোঁ যে নিতুমণি গগৈ, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, যোৰহাট। আৰু এইখন নিযুক্তি পত্ৰ তিনিগৰাকীক প্ৰদান কৰা হৈছিল। আমি দেখুৱাইছোঁ যে এনেধৰণে ৰাজ্যত ভুৱা নিযুক্তি পত্ৰ বেহা চলিছে। আৰু যি ডক্টৰ নিতুমণি গগৈ, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, যোৰহাট, আৰু আমি বৰ্তমান তেখেতৰ লগতে আছোঁ। আমি জনাব বিচাৰিছোঁ যে এই নিযুক্তি পত্ৰখনৰ চহী হৈছে 12/7/2025 আৰু ডক্টৰ নিতুমণি গগৈ ডাঙৰীয়াই অৱসৰ গ্ৰহণ কৰিছে 2024 চনত। তেখেত তেতিয়া যোৰহাটত কৰ্মৰত আছে, গোলাঘাটৰ পৰা আপুনি ৰিটায়াৰ কৰিছে। অলপ ক'ব নেকি এই বিষয়টো? তেখেতৰ তৎপৰতাতে পোহৰলৈ আহিছে আৰু ইতিমধ্যে থানাত এজাহাৰো দাখিল কৰিছে। হয়, যোৱাকালি মোৰ সতীৰ্থ বিশ্বজিৎ দাস গোলাঘাটতে তেখেতে চাকৰি কৰি আছে। তেখেতে মোক দুপৰীয়া লেটাৰ এখন পঠিয়াই দিলে, ছাৰ এনেকুৱা আপোনাৰ নামত এখন নিযুক্তি পত্ৰ বাহিৰ হৈছে জিলা কৃষি বিষয়া যোৰহাটৰ ডেজিগনেশ্যনত। এটা সময়ত মই যোৰহাটৰ জিলা কৃষি বিষয়া আছিলোঁ। তাত 2024 চনত মাৰ্চত মই ডিব্ৰুগড়লৈ ট্ৰেন্সফাৰ হৈছিলোঁ। ডিব্ৰুগড়ত কিছুদিন থকাৰ পিছতে আকৌ মই গোলাঘাটত জিলা বিষয়া হিচাপে নিযুক্তি পাই পেলাই গোলাঘাটৰ পৰা যোৱা বছৰ 24 চনৰ 31 ডিচেম্বৰত মই অৱসৰ ল'লোঁ। আৰু এই লেটাৰখন যিখন ওলাইছে কালিৰ তাৰিখত 12/7/2025 এপইণ্টমেণ্ট লেটাৰ মোৰ যোৰহাটৰ ডেজিগনেশ্যন দি পেলাই। তেতিয়া বিশ্বজিৎ দাসে লেটাৰখন মোলৈ পঠিয়াই দিলে। মই দেখি গম পালোঁ গোটেইটো ভুৱা। আৰু মই লগে লগে যোৰহাটৰ সদৰ থানাক টেলিফোন কৰি গোটেই কথাখিনি জনালোঁ। হোৱাটছআপত লেটাৰখনো পঠিয়াই দিলোঁ। তেখেতসকলে ক'লে আপুনি পাছবেলা আহক, আমাৰ অ চি ছাৰক লগ পাব। মই পাছবেলা গৈ তেখেতসকলক FIR দাখিল কৰিলোঁ। তাত প্ৰিয়ংকা দাস তেখেতে গোটেইখিনি ৰেকৰ্ড কৰিলে। মই দেখা পাইছোঁ যে আপোনাৰ চহী ইয়াত ব্যৱহাৰ কৰিছে, হয়তো স্কেন কৰি তেওঁলোকে দুষ্ট চক্ৰই স্কেন কৰি ব্যৱহাৰ কৰিছে। আৰু কৃষি বিভাগে অসম কৃষি বিশ্ববিদ্যালয়ত কেনেকৈ এপইণ্টমেণ্ট দিব পাৰিব এইটো? আৰু যিয়ে প্ৰবঞ্চনা কৰিছে তেওঁলোকো মূৰ্খ, আৰু যিসকলে এই প্ৰবঞ্চনাৰ বলি হৈছে যিকোনো লোকে চালেই গম পাব যে এইখন এখন ভুৱা নিযুক্তি পত্ৰ। কেনেকৈ বিশ্বাস কৰিছে? আমি দেখা পাইছোঁ যে ইয়াতে নাম আছে অনুপম কলিতা, তেওঁ এছিষ্টেণ্ট লেবৰেটৰী বিয়াৰাৰ। ঠিক সেইদৰে ৰাজশ্ৰী ভূঞা, তেখেতক জুনিয়ৰ ছইল টেষ্টাৰ, আৰু নেইনা বেগম, তেখেতৰ এক্সিকিউটিভ ছইল ৰেঞ্জাৰ এছিষ্টেণ্ট। তেনে এটা পদবীত যোগদানৰ বাবে এই নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিলে। আৰু মানে এইখন চালেই গম পোৱা যায়। আমি পুনৰ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে কেনেধৰণে এই ভুৱা নিযুক্তি পত্ৰৰ বেহা কেনেধৰণে চলাইছে। আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে মন কৰক যে এনেধৰণে ৰাজ্যত এটা দুষ্ট চক্ৰই বিভিন্ন যুৱক যুৱতীক, যিসকলে চাকৰি প্ৰত্যাশী যিসকল যুৱক যুৱতী আছে, তেওঁলোকৰ জালত বন্দী কৰি এনেধৰণৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰিছে। আৰু যোগদানৰ পূৰ্বে এগৰাকী প্ৰাৰ্থীয়ে এই বিষয়টো সন্দৰ্ভত অনুসন্ধান কৰিবলৈ ফোন কৰাৰ পাছতেই এই কথা পোহৰলৈ আহে। হয়, এজন কৃষি উন্নয়ন বিষয়ালৈ তেখেতে টেলিফোন কৰিলে। কৰাত তেতিয়া কৃষি উন্নয়ন বিষয়াকে চিঠিখন দেখিয়ে গম পালে যে এখন ভুৱা। তেওঁ লগে লগে মোলৈ এতিয়া পঠালে যে ছাৰ এনেকুৱা এখন আপোনাৰ নামত ওলাইছে বিশ্বজিৎ দাসৰ যোগেদি।
গতিকে এই কথাটো গম পালোৱেই আৰু লগে লগে মই তৎপৰতাৰে বিষয়টো উত্থাপন কৰিলোঁ পুলিচ থানাত। কি হৈছে যিহেতুকে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত নিযুক্তি কালিৰ তাৰিখত, আৰু মই শুনাত তেখেতসকলক কালি তালৈ মাতি পঠিয়াইছিলে হেনো। আৰু মই ভাবিলোঁ যে লগে লগে যদি অকণমান তৎপৰতাৰে পুলিচ বিষয়াসকল যায় ধৰাও পৰিব পাৰে। গতিকে পিছত তদন্ত কৰিলে ওলাই পৰিব, বিশেষ অসুবিধা নাই। যিহেতুকে ইয়াতে যিসকল প্ৰাৰ্থী তেওঁলোকৰ নাম ঠিকনা সকলোখিনি আছেই দিয়া আছে। গতিকে বৰ্তমান অসমত যি ব্যৱস্থাৰে নিযুক্তি প্ৰক্ৰিয়া চৰকাৰখনে কৰি আছে, যে তাত লিখিত পৰীক্ষা হয় আৰু পৰীক্ষা কেনেদৰে পাতে আমি সকলোৱে দেখিছোঁ, অতি স্বচ্ছতাৰে আৰু নিকাভাৱে বহু যুৱক যুৱতীয়ে ইতিমধ্যে চৰকাৰী চাকৰি নিযুক্তি লাভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ নিজৰ পেজত বা নিজৰ মুখ্যমন্ত্ৰীৰ যি ছ'চিয়েল মিডিয়া যিসমূহ প্লেটফৰ্ম আছে তাত ঘোষণা কৰে। আৰু তাৰ মাজতে এনেধৰণৰ যিসমূহ ভুৱা নিযুক্তি পত্ৰ এটা চক্ৰই চলাই আছে, সেই ক্ষেত্ৰত যাতে কোনো বিশ্বাস নকৰে আৰু সেই প্ৰবঞ্চনাৰ জালত যাতে নপৰে। আৰু এই ক্ষেত্ৰত আৰক্ষীৰ এটা অতিকৈ কৰণীয় আছে যে ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহতো এজাহাৰ দাখিল কৰা হৈছিল। সেই সময়ত সেই যিটো দুষ্ট চক্ৰ তেওঁলোকৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হ'ল আমি নাজানো। আৰু এইবাৰ কিন্তু পুনৰ এনে এটা চক্ৰ ওলাইছে। এইবাৰ তেওঁলোকৰ লক্ষ্য হৈ পৰিছে কৃষি বিভাগ। গতিকে এই চক্ৰটোৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে ভৱিষ্যতে এনেধৰণৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলাই থকা চক্ৰটোৰ জালত যাতে সাধাৰণ যুৱক যুৱতীসকল পৰিব লগা নহয়। এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো সকলোৱে কামনা কৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।